নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দেখিয়েই গম পাইছে আজি মই কি বনাব লৈছোঁ। আজি বনাম চিকেন পোলাও। এয়া মই চিকেন অকণমান এক্সট্ৰাকৈ ৰেডি কৰি ল'লোঁ পোলাওত দিবলৈ, আৰু তাৰ পাছতে এইখিনি কাৰী বনাবলৈ ৰেডি কৰি ল'লোঁ। তাৰ পাছতে মানুহজনক কোৱাৰ মতে সকলো বস্তুখিনি যোগাৰ দিলে। সেয়া লং ইলাচি পেকেট আৰু কাজু কিচমিচ গোটেইখিনি, আৰু তাৰ লগতে এইটো আকৌ কি পেকেট আখৰহে যি লিখা হৈ আছে ধৰিবগৈ নোৱাৰি, পাছতহে লুটিয়াই দেখিলোঁ বোলে ঘি পেকেট। তাৰপাছত মই চিকেন কাৰীখন বনাই ল'ম। আগৰ ভিডিঅ'ত যিহেতু মই দেখাইছোঁ সেইটো কাৰণে মই কাৰী বনোৱা দেখুওৱা নাই সম্পূৰ্ণ। আগৰ দৰে মই এয়া চিকেন কাৰী ৰেডি হৈ গ'ল, বনাই ল'লোঁ। পোলাও বনোৱাৰ আগতে মই সকলো বস্তু যোগাৰ কৰি ল'লোঁ। সেয়া মই লং ইলাচিখিনি উলিয়াই তাৰপিছত ইলাচিখিনি দেখিছেনে মই কেঁচিৰে অকণমান কাটি কাটি লৈছোঁ, আপোনালোকে থেতালিও ল'ব পাৰে। অকণমান মই কাটি লৈছোঁ ইলাচিখিনি, কাটি হৈ গ'ল। তাৰপিছত এয়া বিলাহী ধনিয়া আৰু তেজপাত পিঁয়াজ জলকীয়া গ্ৰীণ মটৰ কাজু কিচমিচ লং ইলাচি আৰু গাজৰ, লগতে এয়া মোৰ চিকেন থৈ দিয়া সেইখিনি মই ঘিত মই ফ্ৰাই কৰি ল'লোঁ। তাৰ মাজতে আকৌ মই কাজু কিচমিচ দেখিলে ৰ'বই নোৱাৰোঁ, সেইটো কাৰণে দুটামান খাই ল'লোঁ। তাৰপাছত কেৰাহীটো গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পাছতে মই ঘি অলপ দিলোঁ, আৰু ঘিখিনি গৰম হোৱাৰ পাছতে মই কাটি থোৱা চব্জিখিনি মই আধা ভজা কৰি ল'ম, আধাহে ভাজিম। আৰু মই এইখিনি হৈ গ'ল। তাৰ আগতেও কিন্তু মই কাজু কিচমিচখিনিও ভাজি লৈছিলোঁ দেই, ঘিতে ভাজিছোঁ মই গোটেইখিনি। তাৰপাছত সেয়া কুকাৰটো গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পাছতে ঘি দিলোঁ, অকণমান ঘি দিলোঁ। দি লৈ পেলাই মই এইখিনি লং ইলাচি পিঁয়াজ আৰু তেজপাতকেইটা মই প্ৰথমে দি ল'লোঁ, অকণমান ভাজিম। আৰু এয়া অকণমান ভাজি লওঁ। তাৰপাছতে এয়া ভাজি থোৱা চব্জি আৰু কাজু কিচমিচ আৰু চিকেনকেইডোখৰো দি দিম। তাৰ আগতে মই চাউলকেইটা মই অকণ সময় মই ভিজাই থৈছিলোঁ, এতিয়া ধুনীয়াকৈ ধুই ল'ম। ধুই লৈ পেলাই এয়া মই বহাই দিছোঁ। বহাই পেলাই অকণমান লৰাই ল'ম, অকণমান ভাজিম। সেয়া দেখিছেনে, অকণমান ভাজি লৈছোঁ। ভাজি ল'লে অকণ ভাল লাগে খাবলৈ। আৰু এয়া মই মৌ 2 চামুচ দি লৈছোঁ, আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই পানীখিনি জোখত দি লৈছোঁ। তাৰপাছত ঘি অকণমান দিছোঁ, যিহেতু মই আগৰখিনি গোটেইখিনি বস্তু ঘিতে ভাজি লৈছোঁ সেইকাৰণে ঘি কম পৰিমাণে দিছোঁ এতিয়া। আৰু আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰিব। এয়া মোৰ পোলাও ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এটা কথা মই লিখিছিলোঁ যেন হঠাতে মোৰ কি হ'ল, মোৰ মাথাটো খুব বিষ হৈছিলে আৰু গাটো বেয়া লাগিছিলে। তেওঁ ডিউটিৰ পৰা আহি নিজৰ লগো বাঢ়িছে, মোৰ লগো বাঢ়িছে, আপোনালোকে দেখিছে। আৰু তেওঁৰ ৰিয়েকশ্যনটো দেখিয়ে গম পাইছে কেনেকুৱা হৈছে, আৰু তেওঁটো কমেণ্টটো দিলে। এতিয়া আমি খাই লওঁ দেই। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ একাউণ্টটো ফ'ল' কৰা নাই তেখেতসকলে ফ'ল' কৰি দিব। আজিলৈ